স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিয়ে প্ৰকাশ কৰিছে প্ৰাৰ্থী তালিকা আৰু 88টা সমষ্টিৰ কাৰণে বিজেপিয়ে তালিকা প্ৰকাশ কৰিছে আৰু কেইবা গৰাকী বিধায়কৰ নাম বাদ পৰিছে কেইবা গৰাকী বিধায়কৰ টিকট কৰ্তন হৈছে যাৰ ফলত কেইবা গৰাকী বিধায়কে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু 88টা সমষ্টি তালিকা প্ৰকাশ কৰাৰ পিছতে বহুকেইটা সমষ্টিৰ ব্যাপক উৎফুল্লা দেখিবলৈ পোৱা গৈছে ফটকা ফুটাই আনন্দ কৰিছে বহু প্ৰাৰ্থী আনহাতে যি কেইগৰাকী নেতা বা যি কেইগৰাকী বিধায়কৰ নাম কৰ্তন হৈছে তেওঁলোকৰ মাজত দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমত বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পালে বিজেপিৰ প্ৰাৰ্থী তালিকা 26ৰ বিধানসভা নিৰ্বাচনৰ তালিকা প্ৰকাশ পাইছে বিজেপিৰ কাৰ নাম কৰ্তন হ'ল ডাঙৰ খবৰ কাৰ নাম কৰ্তন হৈছে কেইবা গৰাকীও বিধায়কৰ নাম কৰ্তন হৈছে নন্দিতা গাৰুছা মন্ত্ৰী নন্দিতা গাৰুছাৰ নাম কৰ্তন হৈছে ডক্টৰ নুমল মমিনৰ নাম কৰ্তন হৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম কৰ্তন হৈছে ৰামকৃষ্ণ ঘোষ অমিয় ভূঞা বিদ্যা সিং ইংলেঙৰ নাম কৰ্তন হৈছে দৰ সিং ৰংহাং অজয় ৰয় হেমাংগ ঠাকুৰীয়াৰ নাম কৰ্তন হৈছে মিহিৰ কান্তি সোম প্ৰমোদ বৰঠাকুৰ অতুল বৰা দিছপুৰ সমষ্টিৰ বিধায়ক আছিলে আৰু তেওঁৰ নাম বৰ্তমান কৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে গণেশ লিম্বু দিগন্ত ঘাটুৱাল নিহাৰ ৰঞ্জন দাসৰ নাম কৰ্তন হৈছে আৰু নিহাৰ ৰঞ্জন দাসে ধলাই সমষ্টিৰ পৰা বিধায়ক আছিল আৰু বৰ্তমান তেওঁ দল ত্যাগ কৰিছে দীপায়ন চক্ৰৱৰ্তী ৰূপ সিং তেৰ সুমন হৰিপ্ৰিয়া তেওঁৰ নাম কৰ্তন হৈছে আৰু এয়া হৈছে তালিকা কেইবা গৰাকীও নেতাৰ নাম কৰ্তন হৈছে কেইবা গৰাকীও মন্ত্ৰীৰ নাম কৰ্তন হৈছে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বহুতে ক্ষোভ জাৰিছে ইতিমধ্যে ধলাই সমষ্টিৰ বিধায়কগৰাকীয়ে যি নিহাৰ ৰঞ্জন দাস তেওঁ দল ত্যাগ কৰিছে বুলি জানিব পৰা গৈছে নিহাৰ ৰঞ্জন দাসে দল ত্যাগ কৰিছে 13 গৰাকীকৈ বিধায়কৰ নাম কৰ্তন হৈছে নন্দিতা গাৰুছা হাফলঙৰ পৰা আছিল আৰু বৰ্তমান ৰূপালী লাংথাক দিয়া হৈছে টিকট ডক্টৰ নুমিল মুমিন বোকাজানৰ আছিল প্ৰাৰ্থী বা বিধায়ক কিন্তু বৰ্তমান সূৰ্য ৰংফাই টিকট দিয়া হৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্যক কৰ্তন কৰা হৈছে নাম ৰামকৃষ্ণ ঘোষ হোজাই আছিল আৰু বৰ্তমান হোজাই দিয়া হৈছে শিলাদিত্য দেৱক অমিয় ভূঞা আছিল বিহপুৰীয়াৰ পৰা বিহপুৰীয়াৰ বৰ্তমান সময়ত ভূপেন বৰাক টিকট দিয়া হৈছে অমিয় ভূঞাৰ নাম কৰ্তন হৈছে তালিকাৰ পৰা দৰ সিং ৰংহাং হাওৰাঘাটৰ পৰা তেওঁ বিধায়ক আছিলে আৰু বৰ্তমান লুন সিং তেৰঙক দিয়া হৈছে টিকট অজয় ৰয় বিজয়পুৰত আছিলে তেওঁৰ নাম কৰ্তন হৈছে অজয় ৰয় হেমাংগ ঠাকুৰীয়া পলাশবাৰীয়া তাৰ সলনি হিমাংশু শেখৰ বৈশ্যক টিকট দিয়া হৈছে হেমাংগ ঠাকুৰীয়া পলাশবাৰীৰ বিধায়ক আছিলে আৰু দেখিবলৈ পোৱা গৈছিলে পলাশবাৰী সমষ্টিৰ কি ধৰণে টিকটৰ কাৰণে খোৱা কামোৰা লাগিছিল আৰু বৰ্তমান সময়ত হিমাংশু শেখৰ বৈশ্যক টিকট দিয়া হৈছে মিহিৰ কান্তি সোম আছিলে উদাৰবন্দৰ আৰু বৰ্তমান সময়ত ৰাজদীপ গোৱালাক টিকট দিয়া হৈছে প্ৰমোদ বৰঠাকুৰ আছিলে বিশ্বনাথৰ পৰা আৰু বৰ্তমান সময়ত পল্লৱ লোচন দাসক দিয়া হৈছে টিকট অতুল বৰা দিছপুৰ সমষ্টিৰ বিধায়ক আছিলে আৰু বৰ্তমান প্ৰদ্যুৎ বৰদলৈ টিকট দিয়া হৈছে গণেশ লিম্বু বৰচলাৰ পৰা তেওঁ বিধায়ক আছিলে আৰু বৰ্তমান ঋতুবৰণ স্বৰ্ণক টিকট দিয়া হৈছে এনেকৈ কেইবাগৰাকীও নেতাৰ নাম কৰ্তন হৈছে বিজেপিয়ে যি 88খন সমষ্টি 88টা সমষ্টিৰ কাৰণে তালিকা প্ৰকাশ কৰিছে তাত স্পষ্টকৈ প্ৰকাশ পাইছে কেইবাগৰাকীও নতুন প্ৰাৰ্থীৰ নাম আৰু বৰ্তমান সময়ত বিহপুৰীয়াৰ পৰা যেহেতু অমিয় কুমাৰ ভূঞা আছিলে তেওঁৰ সলনি ভূপেন বৰাক টিকট দিয়া হৈছে চৰ্চা চলিছিলে ভূপেন বৰাই ক'ত টিকট লাভ কৰিব বিহপুৰীয়া গহপুৰ নে ৰঙানদী আৰু বৰ্তমান সময়ত স্পষ্ট হৈছে বিহপুৰীয়াৰ পৰা ভূপেন বৰাই টিকট লাভ কৰিছে আনহাতে দিছপুৰ সমষ্টি লক্ষণীয় হ'ব প্ৰদ্যুৎ বৰদলৈয়ে টিকট লাভ কৰিছে যাৰ ফলত অতুল বৰাই ক্ষোভ জাৰিছে অতুল বৰাই পোনপটীয়াকৈ কৈছে যে তেওঁ কংগ্ৰেছক সমৰ্থন কৰিব বা নিৰ্দলীয় হৈ তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু বৰ্তমান সময়ত এনেকৈ দেখিবলৈ পোৱা গৈছে ৰাজনীতিৰ সমীকৰণ কি ধৰণে বিজেপিয়ে কৰিছে আৰু যোৰহাট সমষ্টি লক্ষণীয় হ'ব হিতেন্দ্ৰ নাথ গোস্বামীক দিয়া হৈছে অভিজ্ঞতা দিয়া হৈছে আৰু গৌৰৱ গগৈ তেওঁৰ বিপক্ষে আছে সেয়া লক্ষণীয় হ'ব বা আকৰ্ষণীয় হ'ব যুঁজখন চাবলৈ ভাল হ'ব বুলি সকলোৱে কৈছে কিয়নো যোৰহাটক দুৰ্গ বুলি কোৱা গৌৰৱ গগৈক কি ধৰণে পৰাস্ত কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰে বিজেপিয়ে বা হিতেন্দ্ৰ নাথ গোস্বামীয়ে সেয়া লক্ষণীয় হৈ পৰিব তাৰ সমান্তৰালকৈ তিতাবৰ সমষ্টিও আছে ধীৰাজ গোৱালাক দিয়া হৈছে ধীৰাজ গোৱালাই কি ধৰণে তিতাবৰ সমষ্টি বা কংগ্ৰেছৰ যি দুৰ্গ তিতাবৰ সমষ্টিক বিজেপিলৈ আনিব পাৰে নে নোৱাৰে সেয়াও লক্ষণীয় হৈ পৰিব আৰু বৰ্তমান সময়ত কেইবাগৰাকীও হাই প্ৰফাইল নেতাৰ নাম কৰ্তন হৈছে মন্ত্ৰী নন্দিতা গাৰুছাৰ নাম কৰ্তন হৈছে ডক্টৰ নুমল মমিনৰ নাম কৰ্তন হৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম কৰ্তন হৈছে ৰামকৃষ্ণ ঘোষৰ নাম কৰ্তন হৈছে অমিয় কুমাৰ ভূঞাৰ নাম কৰ্তন হৈছে যি গৰাকী বিধায়ক বিহপুৰীয়াৰ বিধায়ক আছিল আৰু তেওঁৰ সলনি বৰ্তমান ভূপেন বৰাক টিকট দিয়া হৈছে দৰ সিং ৰংহাঙক কৰ্তন কৰা হৈছে হাওৰাঘাটৰ পৰা তেওঁ আছিল আৰু বৰ্তমান তেওঁৰ নাম কৰ্তন হৈছে অজয় ৰয় বিজয়পুৰৰ পৰা তেওঁ আছিল আৰু বৰ্তমান তেওঁৰ নামো কৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে
হেমাংগ ঠাকুৰীয়া পলাশবাৰী সমষ্টিৰ আছিলে, যিগৰাকী হেমাংগ ঠাকুৰীয়াই দেখিবলৈ পাইছিলোঁ টিকটক লৈ খোৱা কামোৰা আৰম্ভ হৈছিলে আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছিলে যে এগৰাকী নতুন প্ৰাৰ্থীক দিয়া হ'ব, এগৰাকী অন্য প্ৰাৰ্থীক দিয়া হ'ব আৰু স্পষ্ট হৈ পৰিছে। হিমাংশু শেখৰ বৈশ্যক টিকট দিয়া হৈছে পলাশবাৰীৰ পৰা। মিহিৰ কান্তি চমক দিয়া হৈছে, তেওঁৰ নাম কৰ্তন হৈছে। উদাৰবন্দাৰ পৰা তেওঁ আছিলে আৰু বৰ্তমান সময়ত ৰাজদীপ গোৱালাক টিকট দিয়া হৈছে। প্ৰমোদ বৰঠাকুৰ বিশ্বনাথৰ পৰা আছিলে আৰু প্ৰমোদ বৰঠাকুৰৰ সলনি দিয়া হৈছে পল্লৱ লোচন দাসক টিকট। অতুল বৰা দিছপুৰৰ বিধায়ক, তেওঁৰ নাম কৰ্তন হৈছে আৰু তেওঁৰ ঠাইত প্ৰদ্যুৎ বৰদলৈক টিকট দিয়া হৈছে আৰু চৰ্চা চলিছিলে যে প্ৰদ্যুৎ বৰদলৈয়ে ক'ৰ পৰা টিকট লাভ কৰিব আৰু বৰ্তমান সময়ত দিছপুৰৰ পৰা টিকট লাভ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। গণেশ লিম্বু বৰচলাৰ পৰা তেওঁ আছিলে আৰু বৰচলাৰ পৰা বৰ্তমান সময়ত ঋতু বৰণ স্বৰ্ণক টিকট দিয়া হৈছে। দিগন্ত ঘাটোৱাল মৰাণত আছিলে, তেওঁৰ নাম কৰ্তন কৰা হৈছে। নিহাৰ ৰঞ্জন দাস ধলাইত তেওঁ আছিলে আৰু ধলাইৰ পৰা তেওঁৰ নাম কৰ্তন কৰা হৈছে আৰু বৰ্তমান সময়ত তেওঁ দল ত্যাগ কৰিছে বুলি জানিব পৰা গৈছে। নিহাৰ ৰঞ্জন দাসে দল ত্যাগ কৰিছে, নিহাৰ ৰঞ্জন দাসে দল ত্যাগ কৰিছে বুলি জানিব পৰা গৈছে। দীপায়ন চক্ৰৱৰ্তী শিলচৰৰ পৰা তেওঁ আছিলে আৰু তেওঁৰ নামো কৰ্তন হৈছে। ৰূপ সিং তেৰং বৈঠালাংশ তেওঁ আছিলে, তেওঁৰ নামো কৰ্তন হৈছে আৰু সুমন হৰিপ্ৰিয়া হাজোৰ বিধায়ক আছিলে তেওঁ আৰু তেওঁৰ নামো কৰ্তন কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেকৈ হৈছে ২৬ৰ নিৰ্বাচনী সমীকৰণ। বিজেপিয়ে সমীক্ষা চলাইছিলে আৰু তেওঁ স্পষ্ট কৰিছিলে কেইবাগৰাকী নতুন বিধায়ক, নতুন মুখ দেখিবলৈ পোৱা যাব, নতুন প্ৰাৰ্থী দেখিবলৈ পোৱা যাব, মহিলা প্ৰাৰ্থীক প্ৰাধান্য দিয়া হ'ব। তেওঁ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে। বিজেপিৰ সমীকৰণ আজি প্ৰতিফলিত হৈছে। ৮৮খন সমষ্টি বা ৮৮টা আসনৰ কাৰণে বিজেপিয়ে ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে আৰু সকলোকে টিকট ভাগ বতৰা কৰি দিছে। মূল সমষ্টি কেইবাটাও আছে। দিছপুৰ সমষ্টি মূল সমষ্টি হ'ব পাৰে, কিয়নো কংগ্ৰেছৰ পৰা মীৰা বৰঠাকুৰ আছে আৰু বিজেপিৰ পৰা প্ৰদ্যুৎ বৰদলৈ আছে, গতিকে যুঁজখন তাতো আকৰ্ষণীয় হ'ব। আনহাতে যোৰহাট সমষ্টিও আছে, যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈ বনাম হিতেন্দ্ৰনাথ গোস্বামী হ'ব। তাৰ সমান্তৰালকৈ ৰূপজ্যোতি কৰ্মী বনাম জ্ঞানশ্ৰী বৰা, এই যুঁজখনো চাবলগীয়া হ'ব মৰিয়নি সমষ্টিত কি হ'ব কি নহ'ব। আনহাতে দেৰগাঁৱত ত্ৰিকোণীয়া যুঁজ হোৱা দেখিবলৈ পোৱা যাব। বিজেপিৰ পৰা মৃদুল কুমাৰ দত্তক টিকট দিয়া হৈছে, স্পষ্ট হৈ পৰিছে সেই কথা। আনহাতে খোৱাং সমষ্টিত চক্ৰ গগৈক টিকট দিয়া হৈছে, খোৱাং সমষ্টিৰ পৰা চক্ৰ গগৈ টিকট লাভ কৰিছে আৰু বৰ্তমান সময়ত অসম জাতীয় পৰিষদৰ যিহেতু লুৰিণজ্যোতি গগৈয়ে তাত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে, গতিকে খোৱাং সমষ্টিও কি হ'ব কি নহ'ব তাক লৈ চৰ্চা চলিছে। লুৰিণজ্যোতি গগৈয়ে আঞ্চলিকতাবাদৰ যি ধাৰা আছে সেয়া অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰিব, আনহাতে বিজেপিয়ে ৰাষ্ট্ৰীয়তাবাদৰ নাম লৈ উন্নয়নৰ প্ৰচাৰ চলাব, গতিকে সেয়াও লক্ষণীয় হৈ পৰিব কি ধৰণে খোৱাং সমষ্টি বিজেপিয়ে নিজৰ দখললৈ আনিবলৈ সক্ষম হয়। আৰু উত্তৰ অসমৰ আটাইকেইটা সমষ্টি লখিমপুৰ, বিহপুৰীয়া, গহপুৰ, আটাইকেইটা সমষ্টি আটাইতকৈ গুৰুত্বপূৰ্ণ, যিহেতু ভূপেন বৰাক টিকট দিয়া হৈছে, ঋষিৰাজক টিকট দিয়া হৈছে, গতিকে সেইকেইটা সমষ্টিও লক্ষণীয় হৈ পৰিব। গতিকে কেৱল মাত্ৰ ৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব, সকলোৱে ভোটদান কৰিব আৰু মে'ত ফলাফল ওলাই পৰিব কোনে দিছপুৰ দখল কৰিব। আৰু এয়া হৈছে বিজেপিৰ তালিকা, শাসক পক্ষ বিজেপিৰ তালিকা দেখিবলৈ পোৱা গৈছে। আৰু আনহাতে কংগ্ৰেছেও কিন্তু ৰাইজৰ দলক একেলগ কৰিছে, ৰাইজৰ দলৰ সৈতে মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে। মিত্ৰতা নহয় বুলি কৈছিল, কিন্তু কংগ্ৰেছৰ যি পৰিস্থিতি, সেই পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখি বা সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে ইতিমধ্যে ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিব আৰু ডিব্ৰুগড়ত গৌৰৱ গগৈ আৰু অখিল গগৈৰ মাজত বৈঠক চলি আছে আৰু কোনকেইটা সমষ্টিত ভাগ বতৰা কৰিব সেয়া লক্ষণীয় হৈ পৰিব। আৰু বিজেপিয়ে স্পষ্টকৈ কৰি দিছে যে ৮৮টা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এয়া হৈছে বিজেপিৰ তালিকা।